নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী ডিব্ৰুগড়ৰ মাইজানৰ নতুন গাঁৱত গৰু চুৰক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি শান্ত কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰে বছৰৰ দ্বিতীয়টো দিনতে ৰাইজে আটক কৰা গৰু চুৰক আৰক্ষীয়ে এৰি দিয়াক লৈ সৃষ্টি হৈছিল এনে এটা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ দৃশ্য আমি দেখুৱাইছো গাঁওখনত গৰু চুৰি কৰিবলৈ অহা চুৰৰ দলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে উত্তপ্ত হৈ পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ দল তাত উপস্থিত হয় উত্তপ্ত ৰাইজক ক্ষান্ত কৰিবলৈ আৰক্ষীয়ে বাধ্য হৈ শূন্যলৈ গুলী চালনা কৰে গৰু চুৰক ৰহস্যজনক কাৰণত আৰক্ষীয়ে এৰি দিছিল যাৰ পৰিপ্ৰেক্ষিতত উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি ইফালে পৰিস্থিতি আৰু অধিক উত্তপ্ত হোৱাত নিয়ন্ত্ৰণৰ বাবে এতিয়া অতিৰিক্ত আৰক্ষী আহিবলগীয়া হৈছে আৰক্ষীৰ বিৰুদ্ধে গৰু চুৰৰ সৈতে মিতি ৰালি কৰি থকাৰ তুলিছে গুৰুতৰ অভিযোগ অঞ্চলবাসীৰ ৰাইজে ठीक है मारा पीट के मार देता कौन जिम्मेदार है उसे बचाना हमारा काम है कि नहीं ऐसा एग्रेसिव अगर पुलिस के साथ हम लोग ना ऐसा बात नहीं एक्सीडेंट के बाद दूसरा है भैया एक्सीडेंट के बाद दूसरा है ये नहीं होगा আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলী চালনা কৰে আজি মাইজানৰ ঘটনা গৰু চুৰক এৰি দিয়াৰ অভিযোগ তুলিছে ৰাইজে আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীৰ মিতিৰালিৰ অভিযোগ তুলিছে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি গৰু চুৰক মুকলি কৰি দিয়া কেন্দ্ৰ কৰি আৰু তাৰ পিছত আৰক্ষীক জবাবদিহি কৰিবলৈ ৰাইজ ওলাই আহে প্ৰতিবাদ কৰে মাইজান নতুন গাঁৱত আৰক্ষীৰ তাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলী চালনা আমি মানে কি হৈছে এইটো এটা পুলিচৰ এটা মানে মই এটা কি কম ভেকু ভাওনা বুলিয়ে কম নেকি মানে কি হল চোৰৰ হাততনো গাড়ী এতিয়া দিকিনে পঠিয়াই দিয়ে নহয় একেতে আমি ইনফৰমেশন দিলো আমি একেতে মানে কৈছে যিটো এতিয়া মানে তাৰ পিছত কি হল একেতে ফোন কৰাৰ পিছত পুলিচ আহিলে মানে কি হল তেহেঁতৰ দল অহা নাই পুলিচৰ গাড়ী আহি পেলাই কি কৰিলে পুলিচে আমাকহে কৰিব লাগে যে ঠিক আছে ৰাইজে ধৰিছে ভাল কথা হেন সেইটো নহয় পুলিচৰ গাড়ীয়ে কৈছে যে চোৰখিনি পল তহঁতি যা যি কথা আছে আমি আৰু ৰাইজে যেতিয়া ধৰিলে তেতিয়া ওলটা ফায়াৰিং কৰিছে পুলিচে ফায়াৰিং কৰিছে হয় নহয় পুলিচে ফায়াৰিং কৰিছে এই বস্তুটোৱে মানে আমি ধৰিব নোৱাৰিলো যে পুলিচে গৰু চোৰ ধৰি ৰাখিব লাগে না পলুৱাই দিব লাগে ডিব্ৰুগড়ত গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মাইজান অঞ্চলৰ এই ঘটনা পুৱতি নিশা সংঘটিত এই ঘটনা আৰু এই ঘটনাৰ পাছতে উত্তপ্ত হৈছে মাইজান অঞ্চল স্থানীয় লোকৰ ক্ষোভ যে গৰু চোৰক আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিছে গোটেই ঘটনাটো সংঘটিত হোৱা ৰাইজৰ যি আচলতে তথ্য আছে ৰাইজে যি কথা কৈছে নিখাৰ ভাগত এই অঞ্চলত বিগত প্ৰায় দীঘলীয়া সময় আৰু শেহতীয়া 15টা দিন অতিকৈ গৰু সৰ্বসাধাৰণ ৰাইজৰ গোহালি আৰু বাৰান্দাৰ পৰা য'ত গৰু বান্ধি থয় তাৰ পৰা লৈ গৈছিলে আৰু তাৰেই প্ৰতিৰোধ কৰিবলৈ স্থানীয় লোকে অসহায় হৈ এটা দলে আচলতে নিশা প্ৰহৰা দিছিলে প্ৰহৰা দিওঁতে এখন পুনৰ আজি যিটো নিশা শেহতীয়া যিটো নিশা সেই নিশা এখন বাহন আহিছিলে বিলাসী বাহন আৰু বাহনত কেইজনমান লোক আহিছিলে লোককেইজন ৰৈছিলে আৰু স্থানীয় যিসকল লোকে আচলতে সেই গৰু চোৰৰ ঘটনা প্ৰতিহত কৰিবৰ কাৰণে ব্যৱস্থা কৰিছিলে তেওঁলোকে পহৰা দিছিলে তেওঁলোকে সেই গাড়ীখনলৈ লক্ষ্য কৰি আছিলে কিছু সময়ৰ পাছতে গাড়ীখনৰ পৰা লোকসকল ওলাই আহি কিছু অকথ্য অশ্লীল ভাষাৰে কথাও কয় আৰু স্থানীয় লোকে আচলতে সেইসকলক সন্দেহৰ চকুত চাই আছিলে ৰৈ আছিলে আৰু তাৰ পাছতেই ঘটনা অধিক জটিল হৈ পৰে আৰু স্থানীয় লোকে সেইসকল লোকক যি ঘটনাৰ সংঘটিত হয় গৰু চুৰিক কেন্দ্ৰ কৰি তাৰ পাছতেই লোকসকল উত্তপ্ত হৈ পৰে আৰু স্বাভাৱিকতেই আৰক্ষী তেওঁলোকে আচলতে যিসকল লোক আহিছিলে তেওঁলোকে ফোন কৰিছিলে ফোন যোগে যি স্থানীয় লোকে কোৱা মতে তেওঁলোকে ফোন কৰিছিলে আৰু স্থানীয় লোকে ভাবিছিলে সেয়া কোনোবা তেওঁলোকৰ সতীৰ্থক মাতিছে কিন্তু সেই ফোন কলত তেওঁলোকে আৰক্ষীলৈ কল কৰিছিলে বুলি স্থানীয় লোকে ক'ব খোজে আমাৰ লগত তাৰ পাছতে আসলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে পৰিস্থিতি অধিক ভয়াবহ হৈছিল লোকসকলে কৰায়ত্ব কৰা আৰু গৰু চুৰৰ দলক যেতিয়া আৰক্ষীয়ে লৈ যাব লৈছিল আৰক্ষীয়ে আসলতে যাবলৈ দিছিলে তেনে ধৰণৰ অভিযোগ উঠিছে তাৰ পাছতে আসলতে
এইসকল লোকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰিছিলে গুলীৰ যি খালী কাৰ্টিজ ইয়াত পৰি আছিলে বুলি স্থানীয় লোকে ক'ব খুজিছে আৰক্ষীৰ নেম প্লেট থকা এখন নেম প্লেটো ইয়াত পোৱা গৈছে ঘটনাক লৈ পৰিস্থিতি এতিয়াও খাম কটা নাই স্থানীয় লোক আছে আমি কথা ক'ম কি হৈছিলে ঘটনা যোৱা নিশা প্ৰায় 2টামান বজাত আহিছিল চুৰৰ এখন গাড়ী সেই গাড়ীত আমাৰ গাঁৱৰ VDP আছিলে সেই VDP ল'ৰাটা আজি ভালেমান দিনৰ পৰা এইটো তেওঁলোকে চুৰটো ধৰিব পাৰিম বুলি চেষ্টা কৰিছিলে কিন্তু যোৱাকালি দৈবাত তেওঁলোকে 2-2:30মান বজাত ধৰা পৰিছে ধৰা পৰাৰ লগে লগে কি হ'ল পৰিস্থিতি যে মানুহ 2-এটা গোট খালে সেই সময়তে তেওঁলোকে ফোন কৰিছে বোলে আমি লগৰ ল'ৰাক ফোন কৰিছোঁ মাতিছোঁ আৰু গাঁৱৰ ৰাইজে হোজাহৰ হ'ল এইখন গাঁৱৰ আমরা একে তেনেই হোজাহৰ হ'ল ভাবিছোঁ হয় নিজৰ ল'ৰাক মাতিছে মাতক তেওঁলোকে পৰিচয় দিব পৰা নাই কোনোবা কৈছে শিৱসাগৰ কোনোবা কৈছে লালুকা কোনোবা মানে তেওঁলোকৰ বিভিন্নজনৰ বিভিন্ন পৰিচয় তাৰপিছত তেওঁলোকে মনে মনে পুলিচক ফোন কৰিলে পুলিচ আহিলে পুলিচে অহাৰ লগে লগে মানে তেওঁলোকে পুলিচক মাতিছে পুলিচক ফোন কৰালে পুলিচ আহিলে আহি পেলাই ইয়াত যিটো চিটুৱেশ্যন দেখি তেওঁলোকে একো চিটুৱেশ্যন ক্ৰিয়েট হোৱাই নাই কিন্তু তেওঁলোকে ফায়াৰিং কৰি সেই চুৰটা পলোৱাবলৈ চেষ্টা কৰিলে আৰু তেওঁলোকে অতি কৌশলেৰে পুলিচে ইয়াৰ পৰা চুৰকেইটা পলোৱাই নিয়াৰ ৰাইজে যেতিয়া হেৰি কৈছে মোবাইল ইতিমধ্যে পুলিচৰ নেম প্লেট আৰু কিবা কিবি উদ্ধাৰ হৈছে সেইটো জানে গুলি কাটি যে উদ্ধাৰ হৈছে বুলি পাইছোঁ সেইটো মই দেখা নাই উদ্ধাৰ হৈছে তো এনেস্থলত আমি এটা গৰিহণা দিছোঁ যে পুলিচ প্ৰশাসন যাক মানে প্ৰটেকশ্যন দিব লাগে VDPৰ লগত পুলিচৰ এটা আমি ৰিলেশ্যন আছে বুলি ভাবোঁ কিন্তু VDPয়ে ধৰাৰ পিছত পুলিচে কিয় সেই চুৰকেইটা পলোৱালে নম্বৰ 1 গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে অত দিনে আজি বছৰ ধৰি ছাগলী চুৰ গৰু চুৰ হৈ আছে এই অঞ্চলটোৰ পৰা বৃহত্তৰ তেনেস্থলত পুলিচে মোৰ বোধেৰে কিবা কমিশ্যনৰ আশাত সেই চুৰকেইটা মেনেজ কৰি পঠিয়াই নেকি নহ'লে পুলিচে কিয় প্ৰটেকশ্যন দি তেওঁলোকক গাড়ীত পলোৱাই দিব সেইটো আমাৰ এটা সন্দেহ থাকি গ'ল গতিকে আমি আহ্বান জনাইছোঁ অসম চৰকাৰলৈ প্ৰয়োজন হ'লে অসম চৰকাৰ পৰ্যন্ত আহ্বান যিটো সময়ত অসম মুখ্যমন্ত্ৰীয়ে এইবিলাকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ তেওঁ ধৰা পেলাইছে এটা পদক্ষেপ লৈছে এনেস্থলত মুখ্যমন্ত্ৰীৰ যিটো পদক্ষেপ তেওঁলোকে যেন একো মানে কেয়াৰ কৰা নাই ভূক্ষেপ কৰা নাই গতিকে আমি ভাবিছোঁ যে এনেকুৱা ধৰণৰ এইটো বৰ গৰিহণাযোগ্য আৰু ডবকাৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলিছে আজি পুৱাৰ ভাগৰে পৰা প্ৰায় 5,000 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য লৈছে বন বিভাগে বন বিভাগৰ সংৰক্ষিত ভূমিত অবৈধভাৱে বসবাস কৰি আহিছিল মুঠ 1258টাকৈ পৰিয়ালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছেও শ আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বিশেষকৈ CRPFৰ জোৱান বন বিভাগৰ উচ্ছেদৰ জাননী পোৱাৰ পিছতে বহু বেদখলকাৰীয়ে ইতিমধ্যে নিজে এৰিছে ভূমি আমি পুৱা 7 বজাৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু গোটেই অঞ্চলটো 776 হেক্টৰ মাটি আছে প্ৰায় 5,000 বিঘাতকৈ অধিক গোটেই এৰিয়াটোক 5টা আমি ডিভিজনত ভাগ কৰি লোৱা আছে প্ৰত্যেক ডিভিজনতে এজন ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ পুলিচ অফিচাৰ ফৰেষ্ট অফিচাৰ আছে মেন আৰু মেচিন ছাফিচিয়েণ্টলি ডিপ্লয় কৰা হৈছে ইতিমধ্যে চলি আছে শান্তিপূৰ্ণভাৱে আশা ৰাখিছোঁ আজি আৰু যদি কিবা থাকে অহাকালিৰ ভিতৰত সম্পূৰ্ণ আমি কৰিব পাৰিম কিবা বাধাৰ সন্মুখীন হৈছে নেকি বাধা নাই আমি ইতিমধ্যে ৰাইজক যথেষ্টখিনি সময় দিয়া গৈছে তেওঁলোকক 1.5 মাহৰ আগতে নটিচ কৰা হৈছে তেওঁলোকে ধান সুপাৰি য'ত আছিল তেওঁলোকে নিজে সংগ্ৰহ কৰিবলৈ সুবিধা পাইছে আৰু এইটো যিহেতু ফৰেষ্ট এৰিয়া আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আছে ৰাইজে সহযোগিতা কৰিছে সৰহসংখ্যক মানুহে নিজে ঘৰ দুৱাৰ ভাঙি ইতিমধ্যে গৈছে মই ধন্যবাদো জনাওঁ আপোনালোকৰ মাধ্যমেৰে খুব শান্তিপূৰ্ণভাৱে এতিয়ালৈকে চলি আছে শতাধিক পৰিয়াল ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বুলি আমাৰ টোটেল প্ৰায় 1200 পৰিয়ালৰ ভিতৰতে 152টামান পৰিয়ালে তেওঁলোকে সুপ্ৰিম কোৰ্টত তেওঁলোকে লিভ পিটিশ্যন দাখিল কৰিছে তেওঁলোকৰ এতিয়া বিচাৰাধীন হৈ আছে তেওঁলোক আজিৰ এভিকশ্যনৰ আওতাত নাহে আৰু তাৰপিছত পৰৱৰ্তীখন মহামান্য উচ্চতম ন্যায়ালয়ে যি আদেশ দিব সেইমতে আমি কাৰ্যব্যৱস্থা ল'ম ভাঙি দিছে আৰু চৰকাৰৰ এইটো হেৰি আছে যদিও আমিতো ইমান হেৰি বল চলাব নোৱাৰোঁ কিন্তু এইটো মানি লৈছোঁ আৰু মানি লৈ মই বেলেগ এটা ঠাইত মানে আশ্ৰয় লৈছোঁ যেনে আপোনাৰ মাটি কতো নাই নেকি নাই মাটি নাই মোৰ কিমান বছৰৰ পৰা ইয়াত বসবাস কৰি আছে এইটোতো কমেও 35-40 বছৰমান হৈ গৈছে 35-40 বছৰ হৈ গ'ল মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে যিখিনি মানুহৰ মাটি আছে সেইখিনি মানুহটো গুচি গ'ল যিখিনি মানুহৰ মাটি নাই অন্ততঃ সিহঁতক কিবা এটা ব্যৱস্থা কৰি দিব লাগে আমি ইয়াৰ ৰাইজৰ তৰফৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ
ডবকাৰ উচ্ছেদত বাধা প্ৰদানৰ চেষ্টা কৰিলে আনহাতে AIDFৰ নেতাই উচ্ছেদ অভিযানৰ সময়ত উপস্থিত থকা জিলা প্ৰশাসন তথা বন বিভাগৰ বিষয়াৰে তৰ্কযুদ্ধত নামিল AIDFৰ নেতা বিল্লাল উদ্দিন গছ-গছনি কটাক লৈ ফোনযোগে জিলা আয়ুক্তক প্ৰশ্ন কৰিলে AIDF নেতাজনে উচ্ছেদ অভিযানত বাধা প্ৰদানক লৈ সৃষ্টি হয় এটা উত্তপ্ত পৰিস্থিতিৰ ইপিনে AIDFৰ নেতাৰ বাধাক নেওচি অব্যাহত ৰাখিছে প্ৰশাসনে এই উচ্ছেদ অভিযান আমি আহিছোঁ ভিতৰত কিন্তু স্যাৰ আমাৰ এটা অনুৰোধ আমি অনুৰোধ এইটো কৰিছোঁ যিবিলাক গছ ভাঙি আছে সেই এটলিষ্ট সেই গছবিলাকতো আপোনালোকে ৰেহাই দিয়ক স্যাৰ তামোল গছো স্যাৰ তামোল গছো কিয় ভাঙিব পৰে নাই আমি এইটো অনুৰোধ কৰিছোঁ নাই নাই ৰাজনীতি নহয় স্যাৰ আমি এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক ৰেজি দৃশ্য দেখিছে AIDFৰ নেতা বিল্লাল উদ্দিন তেওঁ তৰ্কযুদ্ধত লিপ্ত হৈছে জিলা প্ৰশাসন তথা বন বিভাগৰ বিষয়াৰে গছ-গছনি কটাক লৈ ফোনযোগে জিলা আয়ুক্তক প্ৰশ্ন কৰিলে AIDF নেতাই উচ্ছেদ অভিযানত বাধা প্ৰদানক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ইপিনে AIDF নেতাক বাধা নেওচি অব্যাহত ৰাখিছে প্ৰশাসনে উচ্ছেদ আমি আহিছোঁ ভিতৰত কিন্তু স্যাৰ আমাৰ এটা অনুৰোধ আমি অনুৰোধ এইটো কৰিছোঁ যিবিলাক গছ ভাঙি আছে সেই এটলিষ্ট সেই গছবিলাকতো আপোনালোকে ৰেহাই দিয়ক স্যাৰ তামোল গছো স্যাৰ তামোল গছো কিয় ভাঙিব পৰে নাই নাই আমি এইটো অনুৰোধ কৰিছোঁ নাই নাই ৰাজনীতি নহয় স্যাৰ আমি এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক আপুনি ভিতৰত আছে নেকি ছাৰ এবাৰ আপোনাক লগ ধৰিম মই কথাটো হৈছে কি আপুনি তামোল গছটো আমি কাটি বাকী গছটো আমি ৰাখিছোঁ এইটো গছ ফৰেষ্টৰ ভিতৰত তামোল গছ কটাৰ কাৰণে বেলেগ কথা আছে এইবিলাকতো ইমান আপোনাক মই ক'ব নোৱাৰিম গতিকে মই কালিও কৈছোঁ আপোনালোকৰ ভিতৰত সোমাবলগীয়া নাই যিটো অমানৱীয় উচ্ছেদ যিটো নীতি বহিৰ্ভূত উচ্ছেদ সেইটো আমি নিন্দা কৰিছোঁ গৰিহণা দিছোঁ ইতিমধ্যে আমি হাইকোৰ্ট কৰিছোঁ সুপ্ৰিম কোৰ্ট কৰিছোঁ তেখেতসকলে হাইকোৰ্টো মানা নাই আমাৰ ওচৰত অৰ্ডাৰ আছে আমি RTI কৰিছিলোঁ যে যমুনা মৌডংগা এৰিয়াটো ফৰেষ্ট ৰিজাৰ্ভ হয় নে নহয় আজিলৈকে তেখেতসকলে উত্তৰ দিয়া নাই যদি ফৰেষ্ট ৰিজাৰ্ভ নহয় যদি হোৱাহেঁতেন তেতিয়াহ'লে আমাক উত্তৰ দিলে হয় উত্তৰ নিদিয়াকৈ তেখেতসকলে আহি এই গোটেই অঞ্চলৰ মানুহখিনি ঘৰ দুৱাৰ ভাঙি আছে আৰু ঘৰ দুৱাৰ ভাঙাৰ লগতে সিহঁতে গছ-গছনিবিলাকো ভাঙি আছে সেইকাৰণে আমি আজি বাধা দিছোঁ যে গছ-গছনিবিলাক কমচে কম ভাঙিব নালাগে যি অমানৱীয় উচ্ছেদ চলাইছে সেয়া ৰাইজে দেখি আছে ৰাজ্যৰ ধৈৰ্যৰ সীমা হেৰাই গৈছে আমি হিমন্ত চৰকাৰক অনুৰোধ কৰিছোঁ তেখেতে এই অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগে আৰু চৰকাৰৰ সুপ্ৰিম কোৰ্টৰ যিটো ৰুল সেই ৰুল মতে তেখেতে প্ৰথমে ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰক তাৰপিছত ভঙাৰ যি নিয়ম আছে সেই নিয়ম মতে ভঙা চিঙা কৰক এতিয়াৰে পৰা সত্ৰৰ উদাসীন ভকতসকলে প্ৰতিমাহে লাভ কৰিব 1500 টকাকৈ চৰকাৰী সাহায্য নৱবৰ্ষৰ দ্বিতীয় দিনা সত্ৰৰ উদাসীন ভকতলৈ বিশেষ আঁচনি মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত উদাসীন ভকতৰ আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে চেক বৰ্তমান 636 গৰাকী উদাসীন ভকতে প্ৰতিমাহে 1500 টকাকৈ সাহায্য পাব এই আঁচনিৰ অধীনত বৰপেটাৰ 10 গৰাকী যোৰহাটৰ 54 গৰাকী মাজুলীৰ 474 গৰাকী কামৰূপ মহানগৰৰ 15 গৰাকী উদাসীন ভকতে লাভ কৰিব বিত্তীয় সাহায্য অৱশ্যে পৰৱৰ্তী সময়ত আৰু উদাসীন ভকতৰ তালিকা ওলালে অন্তৰ্ভুক্ত হ'ব এই আঁচনিত ৰাজ্যৰ সত্ৰসমূহত থকা উদাসীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক এই আঁচনিখন উদাসীন ভকতসকলৰ আধ্যাত্মিক সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতি স্বৰূপে তথা তেওঁলোকৰ কল্যাণ নিশ্চিত কৰাৰ বাবে আমি এই আঁচনি প্ৰৱৰ্তন কৰিছোঁ আপোনালোকে ইতিমধ্যে অৱগত যে এই আঁচনিৰ জৰিয়তে
প্ৰতি মাহে উদাসীন ভকতসকলৰ বেংক একাউণ্টলৈকে 1500 টকাকৈ সাহায্য হস্তান্তৰ কৰা হ'ব। এই আঁচনিত আমি নিশ্চিতভাৱে এটা কথা লক্ষ্য কৰিম যে সত্ৰত যদি কোনোবা আৰু নতুন উদাসীন ভকত আহে বা কোনোবা যদি বাদ পৰি গৈছে তেখেতসকলকো আমি সংলগ্ন বা তেওঁলোকক আমি এই আঁচনিত সমাহিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিম। এই সংক্ৰান্তত যোৱা কেইটামান মাহত আমি এটা প্ৰক্ৰিয়াৰ মাজেৰে কাম কৰিছিলোঁ। প্ৰথমে আমি জিলা আয়ুক্তসকলক অনুৰোধ কৰিছিলোঁ যে আপোনালোকৰ জিলাত থকা উদাসীন ভকতসকলৰ নাম আমাক দিব লাগে। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলেও ইয়াত আমাক সহায় কৰিছিল। এতিয়া তেওঁলোকৰ নামসমূহ আমি জিলা অনুসৰি আমাৰ চৰকাৰৰ ডিটছ পৰ্টেল অৰ্থাৎ য'ৰ পৰা হিতাধিকাৰীসকলক আমি অৰুণোদয় আদি সাহায্য প্ৰদান কৰোঁ সেই পৰ্টেলত আমি নাম তেওঁলোকৰ লিপিবদ্ধ কৰিছোঁ। ইয়াৰ ফলত প্ৰতি মাহৰ নিৰ্দিষ্ট দিনটোত অৰ্থাৎ 10 তাৰিখে নিজে নিজেই এই পুঁজিটো আমাৰ ভকত বাপসকলৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব। এয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাষিক ৰূপত আঁচনিখন শুভ উদ্বোধন কৰিছে। আৰু চৰকাৰী বিত্তীয় সাহায্য লাভ কৰি মুখ্যমন্ত্ৰীৰ সন্মুখতে উচুপি ভাষণ ৰাখিলে এগৰাকী উদাসীন ভকতে। মোৰ আজি সৌ সিদিনা 83 বছৰীয়া জন্মদিন হৈ গৈছে। মই ভবা নাছিলোঁ 83 বছৰতো এই দুৰ্গত নিষ্পেষিত হৈ থকা এই উদাসীন ভকতসকলে কিবা কেতিয়াবা আৰ্থিক সাহায্যৰে কিবা সুবিধা পাবনে? এয়া সপোনৰ অগোচৰ হৈ আছিল। যুগ যুগ বাগৰি গ'ল। সত্ৰৰ অৱস্থা দিনে দিনে জহি খহি গ'ল। কিন্তু নিউটনৰ সন্মুখত আপেলটো পৰাৰ লগে লগে যিদৰে আমাৰ মধ্যাকৰ্ষণ শক্তিৰ সৃষ্টি হ'ল সেইদৰে হিমন্ত বিশ্ব শৰ্মাদেৱৰ যেতিয়া সত্ৰসমূহ দৰ্শনত আহিল সত্ৰ আয়োগ গঠন হ'ল। সত্ৰৰ হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা অচিনাকি মানুহ খেদি পঠিয়ালে আৰু সত্ৰই পুনৰ ঠন ধৰাত সাৰ পানী যোগালে। আজি ইমু শদিয়াৰ পৰা ধুবুৰীলে সকলো সত্ৰৰে উন্নতি। লগতে কমলাবাৰী সত্ৰখন একেবাৰে কংগ্ৰেছ বৰ্জিত। মই খাটাংকৈ কৈ দিছোঁ হৈ আছিলে। তিতাবৰত যেতিয়া সংস্থাপন হ'ল আমাৰ জনপ্ৰিয় সেই সময়ৰ সিংহ চৰকাৰে প্ৰতিষ্ঠা কৰিছিল। বহুত দুৰ্দশা দুৰ্গতিৰ মাজত ইয়াত ডাঙৰ হ'ল। কিন্তু তেখেত সত্ৰলৈ যোৱাৰ লগে লগেই ৰাতিৰ পাছত সূৰ্য উদয় হোৱাৰ দি তালৈ 5 কোটি টকাৰ ঘোষণা হ'ল। 2 কোটি টকাৰ কাম সুন্দৰভাৱে চলি আছে। মই সদায় লোকসকলক আমাৰ সকলোকে কওঁ 2 টকা পইচা জেপত নোসোমোৱাকৈ যাতে এই সত্ৰখন বান্ধি থৈ যাব পাৰোঁ। আমাৰ এতিয়া সন্ধ্যা লাগিল। সেইকাৰণে এই সন্ধ্যা লগা মানুহজনকে সম্পাদকৰ দায়িত্ব দিলে। তাৰ বিভাগীয় আমাৰ যিসকল যোৰহাট জিলা বা তিতাবৰৰ লোক আছে আমি সেই কাম কৰি আছোঁ। আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। তেখেতে নিশ্চয় নিজৰ কাম চাবলৈ এবাৰ যাব। আমাৰ বিমল ভাতৃপ্ৰতিম অতি সুন্দৰ এটা ল'ৰা সাংস্কৃতিক বিভাগত আছে। মই তেওঁকো আহ্বান জনাইছোঁ তেওঁ সোনকালে তেখেতৰ কামখিনি তাত চাবগৈ। কেনেকৈ আমাৰ বিভাগীয় তিতাবৰীয়া আমাৰ অফিচাৰসকলে কাম কৰিছে
যথেষ্ট এটা পৰিয়ালৰ দৰে কাম কৰিছে তেখেতৰ নেতৃত্বাধীন কৰ্মচাৰীসকলে। আমি সকলোৰে হৈ তেখেতক এই উদাস সত্ৰৰ ভকতসকলৰ হৈ তেখেতৰ পৰিয়ালবৰ্গক, তেখেতৰ বিধানসভাৰ পৰিয়ালবৰ্গ, আমি সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞ জনাইছোঁ। শোণিতপুৰৰ বৰচলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজহুৱা সভা পোনপটীয়াকৈ আপোনালোকক লৈ গৈছো, য'ত মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰায় 30,665,000 মহিলাক 10,000কৈ টকা আগবঢ়াব। আৰু গৰুৰ গাখীৰ পুৰবী ডায়েৰীক বিক্ৰী কৰে। এতিয়া বাইদেৱে কিমান উৎপাদন কৰে? মাহত 19,000 টকা, বছৰত 2,28,000 টকা। তাৰমানে আপোনালোকে চাওক, হয়তো 2 গৰাকী বাইদেউ ইয়াতে বহি আছে। আমাৰ নিজৰ মাজৰে 2 গৰাকী মই কেনেকৈ লাখপতি হৈছে আপোনালোকক মই দেখুৱাই দিলোঁ। যদি আপোনালোকেও ইচ্ছা কৰে, চৰকাৰে 10,000, 25,000, 50,000 টকা আগবঢ়াব আৰু আপোনালোকো লাখপতি বাইদেউ হ'ব পাৰিব। এতিয়া আপোনালোকৰ চিন্তাও মই কমাই দিছোঁ যে ঘৰত ইমান সমস্যা, কেনেকেনো আমি লাখপতি হ'ব পাৰিম। আপোনালোকৰ ঘৰৰ সমস্যাবিলাকো মই কমাই দিছোঁ। ইয়াত কোনে কোনে অৰুণোদয় পাইছে হাত দাঙক। আৰু কোনে কোনে ডাঙৰকৈ হাত উঠালে অৰুণোদয় কাটা নাযায়। ঠিক আছে, কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। ঠিক আছে, 1,500 মান মহিলাই, কিন্তু তাৰ মাজতো এটা কথা, যাৰ ঘৰত এটাও অৰুণোদয় পোৱা নাই তেওঁলোকে হাত দাঙক। ঠিক আছে, যিসকলে পোৱা নাই তেওঁলোকেও পাব। আৰু এইবাৰ বিহুত যাতে 10,000 টকা আপোনালোকে খৰচ কৰিব নালাগে। আপোনালোকে যোৱাকালি শুনিছে 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় পোৱা মহিলাসকলক মই আৰু 8,000 টকা একাউণ্টত সোমাই দিম। কিমান দিম? 8,000 টকা। সেই 8,000 টকাটো খৰচ কৰিব পাৰিব। ঠিক আছে, সেই 8,000 টকা খৰচ কৰিব পাৰিব, কিন্তু এই 10,000 টকা আমি ব্যৱসায়ত লগাব লাগিব। পাৰ্থক্যটো বুজি পালে নে নাপালে? তাৰমানে বিহুটো যাতে আপোনালোকে পকেটৰ টকা খৰচ কৰিব নালাগে, তাৰ কাৰণে মই আপোনালোকৰ একাউণ্টত 8,000 টকা সোমাই দিম। বিনামূলীয়া চাউল কোনে কোনে পায় হাত দাঙক। তাৰমানে এতিয়া চাউলৰ চিন্তাও নাই। চৰকাৰে দিয়া দালি, চেনি, নিমখ কোনে কোনে কিনি আছে তেওঁলোকেও হাত দাঙক। আজিৰ পৰা কিমান টকাত পাব দালি, চেনি, নিমখ? কিমান টকাত পাব? 100 টকাত পাব। তাৰমানে অৰুণোদয় 1,250 টকা, চাউল বিনামূলীয়া, নিমখ, চেনি, দালি 100 টকাত। ছোৱালী পঢ়াৰ খৰচ চৰকাৰৰ। এতিয়া আপোনালোকে গম পাইছে যে ল'ৰাৰ পঢ়াৰ খৰচো চৰকাৰৰে হ'ব। এতিয়া আপোনালোকৰ খৰচ ক'ত? আপোনালোকৰ মই দায়িত্ব কমাই আনি আছো, যাতে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰে। আৰু এইবাৰ যেতিয়া বিজেপি চৰকাৰ আহিব, মই মনতে ভাবি আছো দালি, চেনি, নিমখটো বিনা পইচাতে দি দিম, 100 টকাটো দিব নালাগে। ভাল হ'ব নে বেয়া হ'ব? আৰু অলপ জোৰে কওকচোন, ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এতিয়া আজি 10,000 পালে, 20 ফেব্ৰুৱাৰীত আৰু 8,000 পাব। মনটো ভাল লাগিছে নে নাই লাগিছে? লাগিছে।
এতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত বিনামূলীয়া চাউল কোনে কোনে পাইছিল হাত দাঙক নাই পোৱা 100 টকাত চেনি দালি নিমখ কোনে পাইছিলে হাত দাঙক মহিলা উদ্যমিতাত কোন কোন মহিলাই কংগ্ৰেছৰ দিনত 10,000 টকাকৈ পাইছিল হাত দাঙক কোন কোন মহিলাই কংগ্ৰেছৰ দিনত অৰুণোদয় পাইছিলে হাত দাঙক কোন কোন মহিলাৰ ছোৱালীয়ে কলেজত পঢ়িলে নিযুত মইনা পাইছিল হাত দাঙক কি পাইছিলে কংগ্ৰেছৰ দিনত কি পাইছিলে কংগ্ৰেছৰ দিনত লাষ্টৰ ফালে কি পাইছিলে কংগ্ৰেছৰ দিনত একো নাই পোৱা এতিয়া আপোনালোকে কওক ভোট কংগ্ৰেছক দিব নে বিজেপিক দিব ভোট কংগ্ৰেছক দিব নে বিজেপিক দিব পাক্কা একদম খাটাং ঠিক আছে এতিয়া আপোনালোকে চাওক কংগ্ৰেছৰ দিনত একো নোপোৱা নহয় কংগ্ৰেছৰ দিনতো আমি পাইছিলো কি পাইছিলো লুঙি পাইছিলো ধুতি পাইছিলো হয়নে নহয় কম্বল দিছিল আঠুৱা দিছিলে এতিয়া আপোনালোকক ধুতি লুঙি কম্বল দিব নালাগে অৰুণোদয় টকা দি আপোনালোক নিজে দোকানৰ পৰা কিনি ল'ব পাৰে হয়নে নহয় আগতে আমাৰ গাঁৱৰ ঘৰত কোনবা যদি অতিথি আহে মায়ে চাহ বনাব লাগে চেনিটো নাথাকে বাতিটো লৈ ওচৰৰ মানুহৰ ঘৰত যাব লাগে হয়নে নহয় এতিয়া আপোনালোকে কেতিয়াবা যায় নে নাযায় এতিয়া চৰকাৰে চেনি দিছে যোৱাৰ দৰকাৰ নাই গেলামাল দোকানীয়ে আগতে কথা শুনাই থাকে এই পইচাটো দিয়ক বহিত লিখি থাকে এতিয়াতো চাউলো ফ্ৰী পালে দালিও বিজেপি আহিলে ফ্ৰীয়ে হৈ যাব চেনিও ফ্ৰী হৈ যাব নিমখো ফ্ৰী হৈ যাব গতিকে আজি 100 টকাত পাব আৰু সেই 100 টকাটো অৰুণোদয় 1250 পৰা কাটি ললেই হ'ল এক প্ৰকাৰ সেইটো চৰকাৰৰ টকা দি আমি কিনিব পাৰো আৰু লগতে 20 ফেব্ৰুৱাৰী তাৰিখে কি পাব অৰুণোদয় পোৱাসকলে কি পাব মই শুনাই নাই পাক্কা পাব মই যেতিয়া পাম বুলি কওঁ মোৰ ওপৰত বিশ্বাস আছে নে নাই এতিয়া যে 20 ফেব্ৰুৱাৰীত 8,000টো পাব বুলি কলো ঘৰত সবে বিশ্বাস কৰিছে নে নাই পাব বুলি কৰিছে আজি যে 10,000 টকাটো লৈ যাব ঘৰত বিশ্বাস কৰিছে নে নাই কৰিছে কিন্তু লৈ যাব দেই লৈ নগলে জোকাব ঘৰত আৰু যদি লৈ নাযায় কোনবাই যদি গাঁৱত গৈ লম বুলি ভাবে এই 200-300 টকা তাৰ পৰাও কাটা যাব দিয়া মানুহবিলাকে তাৰ পৰাও 200-300 কাটি ল'ব সেইকাৰণে যি ল'ব লাগে আজিয়ে ইয়াতে লৈ গুচি যাব লাগিলে 1 ঘণ্টা দেৰি হওক ঠিক কৈছো নে নাই মই নাই কোৱা ইয়াতে সবে লৈ যাব আৰু আমি সকলোৱে খুব সুন্দৰ কৰি চেকখন লৈ ঘৰলৈকে উভতি যাম চেকখন আমি কেনেকে পাম 30,000 মহিলা লাইন পাতি যদি চেক ল'ব লাগে ৰাতিপুৱাই যাব আমি কেনেকে ল'ম ইয়াত গ্ৰুপৰ সভানেত্ৰী কোন কোন আছে হাত দাঙক গোটৰ সভানেত্ৰী বহুত আছে সভানেত্ৰী সবে হাত দাঙক বঢ়িয়া আমি ভিঅ বাইদেউসকলক চেকখন দিম আৰু ভিঅ বাইদেউসকলে ইয়াতেই গোটৰ সভানেত্ৰীসকলক 10খন চেক দি দিব আৰু আপোনালোকে বহি থাকোঁতে মহিলাসকলক ইয়াতে চেকখিনি বিলাই দিব
হ'ব ঘৰত লৈ যাব নোৱাৰিব ঘৰত লৈ গ'লে খেলা বেলেগ হৈ যাব আকৌ হয়নে নহয় সেইকাৰণে ইয়াতেই ধুনীয়াকৈ চেকখিনি লৈ আপোনালোক ঘৰলৈকে যাব বুজি পালে কিন্তু ঘৰত যোৱাৰ আগতে লিম্বু চাহাবে ভাতৰ ব্যৱস্থা কৰিছে ভাতো খাই যাব হ'ব ভোক লাগিছে নে নাই ঘৰততো চাহ পানী খাই অহা নাই এপাই কাৰ ভোক লাগিছে বাপৰে চবৰে ভোক লাগিছে আপোনালোকৰ ভোক লগা দেখি এতিয়া মোৰো ভোক লাগিব আৰম্ভ হ'ব যি নহওক আজি আমাৰ বৰচলাৰ কাৰণে এটা অতি আনন্দৰ দিন আপোনালোকক 30,000 মহিলাক আমি 10,000কৈ টকা দিলো লগতে আমাৰ তেজপুৰ মেডিকেল কলেজত প্ৰায় 300 কোটি টকা খৰচ কৰি আজি আমি সুপাৰ স্পেচিয়েলিটি য'ত নেকি নিউৰলজি নিউৰোচাৰ্জাৰী কাৰ্ডিঅলজি কাৰ্ডিঅথৰাচিক চাৰ্জাৰী নেফ্ৰলজি এই গোটেইবিলাক ডিপাৰ্টমেণ্ট থাকিব আপোনালোকে গুৱাহাটীত যাব নালাগে আজি আমি এটা সুন্দৰ সুপাৰ স্পেচিয়েলিটি হস্পিটালৰ আধাৰশিলা স্থাপন কৰিলো বৰচলা সমষ্টিত আমি এখন কলেজ বনাইছিলো কিন্তু সমষ্টিৰ ভাগ বিতৰণ হওঁতে কলেজখন গৈ ঢেকিয়াজুলি পালেগৈ সেইকাৰণে আজি আমি মহান স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ স্মৃতিত এখন কলেজ বনাম তাৰো আজি আমি ইয়াতে আধাৰশিলা স্থাপন কৰিলো কলেজখন কোন হ'ব কলেজখন বিহগুৰিত হ'ব আৰু 35 কোটি টকা আমি তাৰ বাবে অনুমোদন জনাইছো আজি আমি হৰকা হাতত মিনি ষ্টেডিয়াম এখনো আমি শুভ উদ্বোধন কৰিলো বৰচলা সমষ্টিত যেনেকৈ 30,000 মহিলাই উদ্যমিতা অভিযান পাইছে বৰচলা সমষ্টিত 30,000 মহিলাই অৰুণোদয় আঁচনিও লাভ কৰিছে এটি কলি দুটি পাত 8খন চাহ বাগিচাৰ 8,219 গৰাকী ব্যক্তিয়ে লাভ কৰিব আমাৰ সমষ্টিত 1,225 আৰু এয়া বৰচলাৰ ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীৰ তেওঁ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিছে আন কিছু খবৰ এতিয়া বেদখলকাৰীৰ কবলতে আছে 15,288 বিঘা সত্ৰৰ ভূমি বৰপেটা জিলাত বেদখলকাৰীৰ কবলত আছে 7,138 বিঘা ভূমি সত্ৰৰ ভূমি উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত চৰকাৰৰ সত্ৰৰ সমস্যাবোৰ দূৰ কৰাৰ বাবে গঠন কৰা হৈছে ইতিমধ্যে সত্ৰ আয়োগ অসমৰ সত্ৰসমূহৰ 15,288 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে কেৱল মাত্ৰ বৰপেটা জিলাতে 7,137 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে আমি নিশ্চিতভাৱে এই মাটিসমূহ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই আছো আৰু আমি প্ৰচেষ্টা চলাই যাম বিহু ঝুমৰ বিনন্দিনীৰ পিছত আন এক বিশ্ব ৰেকৰ্ডৰ বাবে সাজু হৈছে সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম এবাৰ হ'ব বড়ো জনগোষ্ঠীয় নৃত্য বাগৰুম্বাই গঢ়িব এইবাৰ অভিলেখ 17 জানুৱাৰীত হ'ব এই অভিলেখ 23খন জিলাৰ প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিব একেলগে বড়ো জনগোষ্ঠীয় নৃত্য বাগৰুম্বা মুখ্যমন্ত্ৰী আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰ্যবেক্ষণ কৰে সৰুসজাই ষ্টেডিয়ামৰ বাকৰি বিহু বিনন্দিয়া
ঝুমুৰ বিনন্দিনীৰ পিছত সৰু সজাইৰ বাকৰি পুনৰ বিশ্ব দৰবাৰত উজলি উঠিব 17 জানুৱাৰীৰ দিনটোত 17 জানুৱাৰী শিল্পী দিৱসৰ দিনটোতে পৰিৱেশন হ'ব বড়ো জনগোষ্ঠীয় নৃত্য বাগৰুম্বা আৰু তাৰ পূৰ্বে প্ৰস্তুতিৰ বুজ লৈছে বিভাগীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই লগতে ৰাতিপুৱাৰ ভাগতে সংগ দিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই মুহূৰ্তত বিমল বৰা ডাঙৰীয়াই উপস্থিতিত নিজে তৎপৰ কৰিছে যে ক'ত কেনেধৰণৰ কি ব্যৱস্থা কৰা হ'ব সেই সকলো তেখেতে বুজ লৈছে এক প্ৰকাৰ সাজু হৈছে বিশ্ব দৰবাৰত চিনাকি কৰাই দিবৰ বাবে 17 জানুৱাৰীৰ দিনটোত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বহুকেইটা প্ৰকল্পৰ কাৰ্যসূচী হাতত লৈ আহিব আৰু এতিয়া সৰু সজাইৰ বাকৰিত এনেধৰণৰে এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে দ্বিতীয় দিনটোত তেখেতসকলে কাম কাজ হাতত লৈ আগবাঢ়িছে আৰু 17 জানুৱাৰীলৈকে বেছি দিন নাই সেয়েহে সকলো কাম কাজৰ নিজে এক প্ৰকাৰ কাম কাজখিনি তদাৰক কৰি আছে আৰু এই মুহূৰ্তত মন্ত্ৰীগৰাকীৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম কলাকুশলী শিল্পীসকলৰ সৈতে ইতিমধ্যে আপোনালোকৰ বৈঠক হৈ গৈছে প্ৰাৰম্ভিক পৰ্যায়ত হয় বড়ো সমাজৰ যিসমূহ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা যিসমূহ দল সংগঠন আছে আপচু বড়ো সাহিত্য সভাৰ পৰা আৰম্ভ কৰি সকলোবিলাকৰ লগতে আমি কেইবালানিও পূৰ্বতে আলোচনা কৰি আছোঁ তেওঁলোকে গোটেই বিষয়টো যাতে তেওঁলোকৰ নীতি পৰম্পৰা সকলোবিলাক অক্ষুণ্ণ ৰাখি ইয়াতে সুন্দৰভাৱে উপস্থাপন কৰিব পাৰে তাৰ কাৰণে তেখেতসকলে বিশেষজ্ঞসকলৰ পৰা তেওঁলোকৰ পৰামৰ্শ লৈছে তেখেতসকলৰ পৰামৰ্শসমূহ আমি বিবেচনাত লৈছোঁ আৰু তেখেতসকলৰ পৰামৰ্শ অনুসৰিয়ে এই গোটেই অনুষ্ঠানটো আমি অসম চৰকাৰে সাংস্কৃতিক বিভাগে আমি ইতিমধ্যে প্ৰিপেয়াৰ কৰিছোঁ ইয়াৰ পূৰ্বে বিহু তাৰ পাছত ঝুমুৰ বিনন্দিনী আৰু এইবাৰ যিহেতু বাগৰুম্বা আগৰ শিল্পীসকলক যিসকলে অংশগ্ৰহণ কৰিছিল তেওঁলোকক আৰ্থিক অনুদান দিয়া হৈছিলে তেওঁলোকৰ এটা মানপত্ৰ স্বীকৃতি হিচাপে দিয়া গৈছিলে এইবাৰো সেই একেই পৰ্যায়ত একেধৰণেই হ'ব ব্যৱস্থাপনাসমূহ সময় আগবাঢ়ি গৈ থাককচোন আমিতো আজি প্ৰথম আৰম্ভ কৰিছোঁ ৰাইজক প্ৰথম জনাইছোঁ গতিকে নিশ্চিতভাৱে শিল্পী আমাৰ সকলোৰে কাৰণে আদৰৰ শিল্পী সত্তা সকলোৰে নাথাকে গতিকে সেই শিল্পীসকলক সন্মান জনোৱাটো এখন সুসভ্য সমাজৰ কাৰণে দায়বদ্ধতাৰ কাম গতিকে আমি বিহুৰ লগত জড়িত হৈ থকা শিল্পীসকলক যেনেধৰণে সন্মান প্ৰদৰ্শন কৰিছোঁ ঝুমুৰৰ লগত জড়িত হৈ থকা শিল্পীসকলক যেনেকৈ সন্মান প্ৰদৰ্শন কৰিছোঁ নিশ্চিতভাৱে বাগৰুম্বাৰ শিল্পীসকলকো আমি সেই মৰ্যাদা প্ৰদান কৰিম খবৰধাৰা অব্যাহত ৰাখিম সময়খিনিতে এটা বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল বৰষে আহে নতুন এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান গোৱালপাৰাৰ দুধনৈৰ আমগুৰি পথাৰত এটা আঘাতপ্ৰাপ্ত বন্যহস্তী আশ্ৰয় লৈ আছে কোনো দুষ্কৃতিকাৰীৰ আক্ৰমণত হাতীটো আঘাতপ্ৰাপ্ত হৈছে সেয়াই সন্দেহ ৰাইজৰ ভালদৰে খোজকাঢ়িব পৰা নাই হাতীটোৰ এখন ঠেঙত আঘাত স্পষ্ট হৈ আছে আঘাতৰ চিন
আৰু বন বিভাগে আঘাতপ্ৰাপ্ত হাতীটোক নজৰত ৰাখিছে বৰ্তমান হাতীটোক মানস ৰাষ্ট্ৰীয় উদ্যানৰ এটা চিকিৎসকৰ দলে বৰ্তমান চিকিৎসা কৰিব বুলি স্থানীয় লোকে জানিবলৈ দিছে কেইবাদিনো খাবলৈ নাপাই ক্ষীণাই গৈছে হাতীটো আৰু হৃদয়বান একাংশই আঘাতপ্ৰাপ্ত হাতীটোক অৱশ্যে কলগছ আদি কিছু খাদ্য যোগান ধৰিছে কিন্তু এটা হাতীক লৈ এই অঞ্চলবাসী ৰাইজ কিছু উদ্বিগ্ন হৈ আছে গোৱালপাৰাৰ দুধনৈৰ এই ঘটনা দুষ্কৃতিকাৰীৰ আক্ৰমণতে হাতীটোৱে আঘাত পোৱাৰ সন্দেহ কৰা হৈছে হাতীটোক নিৰীক্ষণত ৰাখিছে বন বিভাগে হাতীটোক চিকিৎসাৰ বাবে মানসৰ পৰা চিকিৎসকৰ দল গৈছে স্থানীয় লোকৰ ইতিমধ্যে হাতীটোক খাদ্য প্ৰদানৰ দৃশ্য দেখা গৈছে কলগছ আগবঢ়াইছে হাতীটোলৈকে কিন্তু হাতীটো বহুদিন খাবলৈ নাপায় যথেষ্ট দুৰ্বল হৈ পৰাও বুলি জনাইছে একাংশ লোকে আজি হাতীটোক যিকোনো প্ৰকাৰে যদি আমি ইয়াতে ৰাখিব পাৰোঁ নিশ্চয়কৈ অহাকালি হয়তো আমাৰ চিকিৎসা দলে আহি অতি সোনকালে চিকিৎসা কৰাৰ কাৰণে সুবিধা হ'ব আৰু হয় এইটো আমি জনামতে আগতেও আহিছিলে মানাসৰ পৰা আহিছিলে তে নিশ্চয়কৈ তেখেতসকলে ইতিমধ্যে যোগাযোগ কৰিছে যে চিকিৎসা দলৰ লগত তে আমি জানিবলৈ পোৱা মতে হাতীটো ক'ত দুখ পাইছে হাতীটো এইটো আগৰ ভৰিৰ লেফ্ট ছাইডৰ হয় তে এইটো হয় ভালকৈ খোজকাঢ়িবও নোৱাৰে মানে যোৱাকালি ৰাতি হাতীটো আহিছিলে আজি দিনৰ পৰা মানে হাতীটো ইয়াতে আছিলে তো কি হ'ল এতিয়াতো খাবই একো নাই এই কিবা চিকিৎসাৰ কাৰণে কিবা ফৰেষ্টৰ মানুহ অহা কথা আছে তো আমি আহি পেলাই অকণমান কলগছ দি দিলোঁ আৰু ইয়াতে মানে ইয়াৰ পৰা ক'তো যাব পৰা নাই নাই যাব পৰা নাই ৰাতিপুৱাৰ পৰা এতিয়া খোজকাঢ়িব পৰা হাতীটো লংকাত শহুৰেকৰ আক্ৰমণত জোৱায়েকৰ মৃত্যু ঘটিছে শহুৰেক অকণ নাথে লাঠিৰে মৰিয়াই জোৱায়েক জিতেন নাথক কৰিলে হত্যা অকণ নাথৰ পত্নী আৰু কন্যাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ 10,000কৈ টকা লাভ কৰিছিল জোৱায়েক জিতেন নাথে মহিলা উদ্যমিতা আঁচনিৰ ধনৰ পৰা 1,000 টকা কৰিছিল খৰচ জোৱায়েকে টকা খৰচ কৰাক লৈ শহুৰেক অকণ নাথ ক্ষুব্ধ হৈ পৰিছিল আৰু জিতেন নাথক লাঠিৰে মৰিয়াই হত্যা কৰে ইতিমধ্যে লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী শহুৰেক জিতেন নাথক আহি পেলাই ইয়াত দেখিছোঁহি যে জিতেন নাথ আৰু শহুৱেকৰ নাম হৈছে আপোনাৰ অকণ নাথ তেওঁলোকৰ কি হ'ল কালি বোলে মহিলা উদ্যমিতা আঁচনি ঘনীয়েক আৰু শাহুৱেকে 20,000 টকা উঠালে 10,000 সেই পইচাৰ পৰা 1,000 টকা এটা জোৱায়েক আপোনাৰ জিতেন নাথে 1,000 টকা এটা মনে মনে লৈ গ'ল সেইটো লৈ বাক বিতণ্ডতা লাগুনতে কি কৰিলে শহুৱেকে আপোনাৰ খৰি কাটি আছিল বোলে কালি ভাটিবেলা 4-5টামান বজাত হ'ব চাগে তাৰপিছত আৰু খৰিয়ে মাৰি দিলে মাথাত যেতিয়া মাৰি দিওঁতে অতিৰিক্ত আপোনাৰ তেজ ওলাবলৈ ধৰিলে ৰক্ত যেতিয়া বাঢ়ি হ'ল তেতিয়া তেওঁলোকে ঘৰৰ পৰিয়ালে আপোনাৰ কিবা গাড়ী এখন ব্যৱস্থা কৰি হস্পিটাললৈ নিলে জোৰাপুখুৰী হস্পিটালত তেওঁলোকে প্ৰাথমিক ট্ৰিটমেণ্ট কৰিলে হ'লা মেডিচিন দিলে চিলাই দিলে দিয়াৰ পিছত ৰাতি আহোঁতে প্ৰায় ইয়াত পাওঁতে তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ ভাষ্যমতে 10টামান বাজিছে 10টা 10:30 এনেকুৱা বাজিল আহি যেতিয়া গাড়ীতে আহিছে অহাৰ পিছত খুৱাই দিয়াৰ পিছৰ পৰা তেওঁলোকে ইমান খা খবৰ লোৱা নাই ৰাতি 1-2টামান বজাত ঘনীয়াকৈ বোলে মাত দিওঁতে যেতিয়া তেওঁ মাত বোল নাই বিচনাতে তেনেকুৱা এটা মৰি আছে ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ সৈতে প্ৰণৱ অত্যন্ত চাঞ্চল্যকৰ ঘটনা গীতাশ্ৰী চাওক এক প্ৰকাৰ ক'বলৈ গ'লে চাঞ্চল্যকৰ ঘটনা মাত্ৰ 1,000 টকাৰ আলম লৈ এই মুহূৰ্তত খাহু আৰু পত্নীৰ যি উদ্যমিতা আঁচনি যি টকা লাভ কৰিছিলে সেই টকা 20,000 টকা দুজনৰ উঠোৱা হৈছিলে যোৱাকালিৰ দিনটোত আৰু সেই টকাৰ পৰা 1,000 টকা স্বামীয়ে সেই 1,000 টকা লৈ ক'ৰবাত তেওঁ খৰচ কৰি দিছিলে আৰু সেই টকা খৰচ কৰাক লৈ তেওঁৰ ঘৰত কাজিয়াৰ সূত্ৰপাত হৈছিলে শহুৰ আৰু জোৱায়েকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছে আৰু ইয়াৰ মাজতে শহুৰে হিতাহিত জ্ঞান হৈ যায় যেতিয়া লাখুটিৰে জোৱায়েকক কোবাইছিলে এই কোবোৱাৰ সময়ত জোৱায়েকৰ মূৰত আঘাত হৈছিলে আঘাত হৈ অতি ৰক্তক্ষৰণ হোৱাৰ পাছত তেওঁ ততাতৈয়াকৈ চিকিৎসালয় নিয়া হৈছিলে যদিও তেওঁ পৰৱৰ্তী সময়ত যেতিয়া ঘৰত উভতাই অনা হয় সেই সময়ত তেওঁৰ মৃত্যুবৰণ ঘটিছে আৰু এই সমগ্ৰ ঘটনাক লৈ কিন্তু পূব উদালি গাঁৱত এই মুহূৰ্তত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো শহুৰৰ হাতত জোৱায়েকৰ মৃত্যু হৈছে আৰু মাত্ৰ 1,000 টকাৰ গইনা লৈয়ে এই যি হত্যাকাণ্ড ঘটনা সংঘটিত হৈছে আৰু যিগৰাকী শহুৰ অকণ নাথক এই মুহূৰ্তত কিন্তু উদালি আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু জোৱাই যিগৰাকী মৃত্যু হৈছে জিতেন নাথৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে কিন্তু মৰণোত্তৰ পৰীক্ষাৰ কাৰণে ব্যৱস্থা কৰিছে এই মুহূৰ্তত প্ৰেৰণ কৰাৰ কাৰণে হয় প্ৰণৱ এই মুহূৰ্তত বিদায় ল'ম ধন্যবাদ
আন কিছু খবৰলৈ আগবাঢ়িম। তিনিচুকীয়াত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি এজন লোকক হত্যা কৰা হৈছে। ৰত্নেশ্বৰ বৰা ওৰফে লক্ষ্মণ নামৰ এই লোকজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি সংঘটিত কৰিলে হত্যাকাণ্ড। বিশু মালহা নামৰ লোকজনৰ বিৰুদ্ধে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। চিকিৎসাধীন অৱস্থাত ৰত্নেশ্বৰ বৰা ওৰফে লক্ষ্মণৰ মৃত্যু ঘটে। ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছে অভিযুক্ত হত্যাকাৰী বিশু মালহাই। ঘটনা সন্দৰ্ভত বাৰেকুৰি আৰক্ষীয়ে বৰ্তমান তদন্ত আগবঢ়াই নিছে। গুৱাহাটী বিমান বন্দৰৰ পৰা বিমান উৰণ আৰু অৱতৰণত ভীষণ সমস্যা আহি পৰিছে ঘন কুঁৱলীৰ বাবে। ঘন কুঁৱলী যাৰ বাবে বিমানৰ উৰণ আৰু অৱতৰণ পলম হৈছে। বৰঝাৰ বিমান বন্দৰত ঘন কুঁৱলীৰ যথেষ্ট অসুবিধা আৰু সকলো বিমানৰ উৰণ আৰু অৱতৰণ বিলম্ব ঘটিছে। এই পৰ্যন্ত কোনো বিমান উৰণ আৰু অৱতৰণ কৰিব পৰা নাই। কুঁৱলীৰ বাবে বিমান সেৱা সংস্থাসমূহৰ বিমান যাত্ৰাত হৈছে বিলম্ব। প্ৰচণ্ড শীতৰ ফলতে কাশ্মীৰৰ গুলমাৰ্গ আৰু সোনামাৰ্গত তুষাৰপাত হৈছে। পৃথিৱীৰ ভূস্বৰ্গ কাশ্মীৰক শুভ্ৰ বৰফৰ এখন যেন চাদৰে ঢাকি ধৰিছে। কাশ্মীৰৰ গুলমাৰ্গ আৰু সোনামাৰ্গৰ এই মনোমোহা দৃশ্য আৰু তুষাৰপাতে ৰোমাঞ্চকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। গুলমাৰ্গ বা সোনামাৰ্গত চাৰিওফালে কেৱল বৰফৰ আচ্ছাদন। ডাঠ বৰফৰ আচ্ছাদনে ঢাকি ৰাখিছে ৰাজপথ, ঘৰ দুৱাৰ, গছ গছনি সকলো। বৰফাবৃত পৰিৱেশত গুলমাৰ্গ আৰু সোনামাৰ্গত দেখিবলৈ পোৱা গৈছে পৰ্যটকৰ আনন্দ। নৱবৰ্ষৰ সময়ছোৱাত কাশ্মীৰৰ গুলমাৰ্গ আৰু সোনামাৰ্গত অসংখ্য পৰ্যটকৰ আগমন ঘটে। পৰ্যটনস্থলীসমূহত এই সময়ছোৱাত বৰফে আবৃত কৰি ৰাখে, যিটো পৰ্যটকসকলৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। বৰফৰ অভিজ্ঞতা ল'বলৈ প্ৰত্যেক বছৰে কাশ্মীৰলৈ আহে লাখ লাখ পৰ্যটক। আৰু উল্লেখযোগ্য যে কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদীৰ সেই ভয়ংকৰ আক্ৰমণৰ পিছত পূৰ্বতকৈ পৰ্যটকৰ আগমন কমকৈ হৈছে। অৱশ্যে স্থানীয় প্ৰশাসন আৰু ভাৰতীয় সেনাই পৰ্যটকৰ নিৰাপত্তাৰ বাবে যথোচিত ব্যৱস্থা লৈছে। সমগ্ৰ উপত্যকাটোত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। न्यूज़ 18 में आपका इस्तकबाल है। मैं हूं मुनीर हुसैन हुर्रा। सबसे पहले न्यूज़ 18 की तरफ से तमाम लोगों को नए साल की मुबारकबाद। और बिल आखिर अब रात के 12 बज चुके हैं और नए साल का आगाज़ हो चुका है। साल 2026 का आगाज़ हो गया है और साल 2025 ने अलविदा कर दिया है। 7 रोज़ा कार्निवल भी आज से शुरू हो गया है। सबसे पहले मुबारकबाद है, बिल आखिर साल 2025 ने अलविदा कर दिया है और 26 में हमने कदम रखा है। कितनी खुशी और क्या कामना और क्या कुछ नया होगा टूरिज्म के लिए गुलमर्ग में? मिक्स्ड इमोशंस हैं। एक साल जा रहा है, नया साल आ रहा है। दुआ करते हैं कि ये साल हमारे लिए खुशी का साल रहे, अमन का साल रहे, भाईचारे का साल रहे और लोग तरक्की करें। और जिस तरह से आपकी भी बड़ी कोशिश रही, हम सब लोगों की कोशिश रही, ये जो कोशिश है, ये चाहे गवर्नमेंट की तरफ से हो, टूरिज़्म इंडस्ट्री के साथ जितने भी लोग जुड़े हैं उनकी तरफ से हो, मीडिया का ख़ास तौर पर आप लोग बड़े को इसमें शाना बशाना रहे हैं प्रमोट करने में। तो आज हमें लगता है कि जो हमने फसल बोई थी, आज हम उसको हार्वेस्ट कर रहे हैं। आप देख रहे हैं कितना इस वक्त रात के इस टाइम पे इतने लोग यहाँ पे हैं, ट्रैफिक कितना ज़्यादा यहाँ पे है। किक स्टार्ट तो हो गया है, स्नोफॉल भी शुरू हो गई है इस वक्त 12 बजे। रहमत की बर्फ़ है, ये बरस रही है आसमान से। तो जैसे मैं अभी बता रहा था इनको कि बर्फ़ कुछ लोगों के लिए एक खूबसूरती के लिए, एक सीनिक ब्यूटी को ऐड करता है, लेकिन कुछ लोगों के लिए बर्फ़ जो है वो उनके घर के चूल्हे से चलते हैं। बिल्कुल। तो रोज़गार लोगों का इसके ऊपर डिपेंडेंट है। दुआ करते हैं कि ये सीज़न जिस तरह सीज़न होना चाहिए, अल्लाह ताला ऐसे ये सीज़न रखे। ताहिर साहब, जिस तरीके से 7 रोज़ा कार्निवल भी अब जारी रहेगा, तो उसमें क्या क्या प्रोग्राम खास रहेंगे अब? देखिए, हमारी डिपार्टमेंट की तरफ से ख़ास तौर पर JNK टूरिज़्म जो डिपार्टमेंट है और हमारे जो नए डायरेक्टर सर हैं, उनका विज़न ये है कि हम एक न्यू ईयर गिफ्ट लोगों को दें इन टर्म्स ऑफ 7 डेज़ वीक प्रोग्राम, जिसमें हम स्नो एक्टिविटीज़ बहुत सारी करा रहे हैं, जिसमें स्नो क्रिकेट है आपका, स्कीइंग आपका है, स्नो शू कंपटीशन है, स्नो स्कल्पचर कंपटीशन है, हम ये करवा रहे हैं। इनफैक्ट हमने 20 आर्टिस्ट्स, नेशनल आर्टिस्ट्स हैं, वो इधर आ रहे हैं। वो कुछ 7 दिन यहाँ पे रुकेंगे, डिफरेंट लोकेशंस पे जाएंगे एंड दे विल ट्राई टू कि वो यहाँ पे इस ब्यूटी को अपने कलम के थ्रू पेपर पे उतारें और फिर वो उनमें से वो हमें डिपार्टमेंट को एज ए जेस्चर हमें बर्फ़ से तराशेंगे वो। बिल्कुल। तो वो जैसे बोलते हैं, जो ना तरसे तो पत्थर थे, जो आप तरसे तो खुदा निकले। तो ऐसे समझ लीजिए। तो मुझे लगता है ये 7 दिन का प्रोग्राम जो है बड़ा इंटरेस्टिंग होने वाला है।
আৰু ছুইজাৰলেণ্ডৰ যি বিধ্বংসী অগ্নিকাণ্ড এতিয়ালৈকে মৃতকৰ সংখ্যা 47 হৈছেগৈ নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে ছুইজাৰলেণ্ডত সেই ডাঙৰ ঘটনে জোকাৰি গ'ল লে কনষ্টেলেশ্যন 12 বিধ্বংসী অগ্নিকাণ্ড এতিয়াও ৰহস্যৰ মাজতে সমগ্ৰ ঘটনা ছুইচ আৰক্ষীয়ে বৰ্তমান তদন্ত কৰি আছে তীব্ৰ গণ আন্দোলনৰ সন্মুখীন হোৱা মধ্যপ্ৰাচ্যৰ ইছলামিক দেশ ইৰাণৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা দেশখনত চলি থকা জনতাৰ প্ৰতিবাদত আৰক্ষী বাহিনীৰ বৰ্বৰতা হাজাৰ হাজাৰ জনতাৰ ওপৰত খামেনি বাহিনীয়ে চলালে গুলী আৰক্ষীৰ গুলীচালনাত মৃত্যু হৈছে অতি কমেও 7জন প্ৰতিবাদকাৰী ইৰাণৰ বিভিন্ন প্ৰদেশত সমান্তৰালভাৱে চলি আছে জনতাৰ প্ৰতিবাদ আকাশলংঘী মুদ্ৰাস্ফীতিৰ ফলত দেশখনৰ জনতাই ওলাই আহিছে ৰাজপথলৈ লৰ্ডেগান কুদাস্ত আৰু ইছফাহানত প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা গুলী চালনাত মৃত্যু ঘটিছে 7জন লোকৰ দ্ৰুতগতিত ইৰাণৰ মুদ্ৰাস্ফীতিৰ ফলত জনতাৰ জীৱন নিৰ্বাহৰ মান নিম্নগামী হৈ পৰিছে বহুকেইটা অঞ্চলত চৰকাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাও দেখা গৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইৰাণৰ মুদ্ৰাৰ মান ভয়ংকৰভাৱে কমিছে সামগ্ৰীৰ মূল্য অত্যাধিক বৃদ্ধি পোৱাত ইৰাণৰ ব্যৱসায়ীসকলো ওলাই আহিছে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দেশখনত বিগত 3 বছৰৰ আটাইতকৈ বৃহৎ প্ৰতিবাদৰ সন্মুখীন এতিয়া হৈছে চৰকাৰ ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনিৰ বিৰুদ্ধে প্ৰায় সপ্তাহজোৰা প্ৰতিবাদে অস্থিৰ কৰি তুলিছে ইৰাণৰ যি প্ৰতিবাদ চহৰৰ পৰা ক্ৰমে গাঁও অঞ্চললৈ বিয়পি পৰিছে আৰু যাৰ বাবে পৰিস্থিতি অধিক গভীৰ হৈ উঠিছে ঠায়ে ঠায়ে ৰাজপথত নিৰাপত্তা বাহিনীৰ সৈতে প্ৰতিবাদী জনতাৰ সংঘাত লাগিছে আৰু আমেৰিকাৰ মিত্ৰ প্ৰয়াত শ্বাহ মহম্মদ ৰেজা পাহলভীৰ পুত্ৰ ৰেজা পাহলভীৰ সমৰ্থনত ওলাই আহিছে আৰু এয়া লক্ষণীয় বিষয় হিচাপে পৰিগণিত হৈছে কেৱল ইৰাণৰ জনতাই নহয় ইৰাণ বিশ্ববিদ্যালয়ৰ লগতে কেইবাখনো বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলো তেহৰাণৰ ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ 1979 চনত ইছলামিক বিপ্লৱ এটা হৈছিলে আৰু ঠিক সেইখিনি সময়ৰ পৰাই ক্ষমতাৰ পৰা উৎখাত কৰা হৈছিলে শ্বাহ মহম্মদ ৰেজা পাহলভীৰ পুত্ৰ ৰেজা পাহলভীৰ সমৰ্থনত দেশখনত জনতা এতিয়া ওলাই অহাটো বৰ্তমান নেতৃত্বৰ প্ৰতি যেন এটা চৰম ভাবুকি প্ৰত্যাহ্বানত পৰিণত হৈছে কিয়নো আমেৰিকাৰ সমৰ্থন পুষ্টৰ নেতা শ্বাহ মহম্মদ ৰেজা পাহলভী আৰু তেওঁৰ পুত্ৰ ৰেজা পাহলভীক দেশখনৰ জনতাই শাসক হিচাপে প্ৰক্ষেপ কৰিছে ইৰাণৰ এই প্ৰতিবাদৰ আঁৰত আমেৰিকাৰ হাত থকাৰো সন্দেহ কৰা হৈছে ইৰাণৰ ৰাজপথত উচ্চাৰিত হৈছে একনায়কত্ববাদৰ প্ৰসংগ নগাঁৱত চিকুন মহল নামেৰে এখন অভিনৱ চালন আৰু যিখন চালনত আপুনি ল'ব পাৰিব বিভিন্ন কিতাপৰো আমেজ ব্যতিক্ৰম চিন্তাৰে অসমীয়া যুৱক জিলমিল বৰদলৈয়ে আৰম্ভ কৰিছে চেলুনখন আৰু দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে নগাঁও চহৰৰ পৰা প্ৰায় 14 কিলোমিটাৰ নিলগৰ খালৈগাঁৱত আছে এইখন ব্যতিক্ৰমী চেলুন আৰু প্ৰায় 7 বছৰ পূৰ্বে জিলমিল বৰদলৈয়ে আৰম্ভ কৰিছিলে চেলুনখনত প্ৰথম অৱস্থাত ৰাখিছিল 2এখন আলোচনী চেলুনখনলৈ অহা গ্ৰাহকে পঢ়িছিল সেই আলোচনীবোৰ আৰু তাৰ পিছৰ পৰাই কালক্ৰমত কিতাপৰ সংখ্যা বঢ়াই আনিলে জিলমিলে আৰু এতিয়া জিলমিলে চিকুন মহলত গঢ়ি দিছে এটা পুথি ভঁৰালো জিলমিলৰ এই ইতিবাচক প্ৰচেষ্টাত সহযোগিতা আগবঢ়াইছে অসমৰ প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে চিকুন মহল নামেৰে যিখন চেলুন আছে সেই চেলুনখন বৰ্তমান মই উপস্থিত আছোঁ এই চেলুনখন হৈছে অলপ ব্যতিক্ৰম কি ব্যতিক্ৰম আহকচোন আমি সোমাই যাওঁ ইয়াৰ ভিতৰলৈ এয়া হৈছে চিকুন মহল এই খালৈগাঁৱৰ এগৰাকী উদ্যমী যুৱক জিলমিল বৰদলৈ 5 বছৰ আগতে ইয়াত প্ৰতিষ্ঠা কৰা এখন হৈছে চেলুন কিন্তু চেলুনখনৰ এক ব্যতিক্ৰমী পদক্ষেপ আছে মই ভিতৰলৈ যাব বিচাৰিম আৰু ভিতৰৰ পৰিৱেশ মোৰ সতীৰ্থক দেখুৱাবলৈ আহ্বান জনাম এই চেলুনখন 5 বছৰ পূৰ্বে স্থানীয় যুৱক জিলমিল বৰদলৈ ইয়াত প্ৰতিষ্ঠা কৰিছিল আৰু চেলুনখনৰ লগতে মই দেখুৱাব বিচাৰিছোঁ এই চেলুনখনৰ সমান্তৰালকৈ এটা ক্ষুদ্ৰ পুথিভঁৰাল ইয়াত গঢ়ি তোলা হৈছে 5 বছৰ পূৰ্বে প্ৰায় এই ক্ষুদ্ৰ পুথিভঁৰালটো ইয়াত আছে আৰু পুথিভঁৰালটোত বিভিন্ন ধৰণৰ আৰু কিতাপ আছে বিভিন্ন উপন্যাসেই হওক প্ৰবন্ধই হওক গল্পই হওক এই কিতাপসমূহ মই দেখুৱাইছোঁ মোৰ সতীৰ্থক দেখুৱাবলৈ আহ্বান জনালোঁ এই কিতাপসমূহ আচলতে এনেদৰে বিভিন্ন স্থানৰ পৰা আচলতে জিলমিল বৰদলৈ অতি কষ্টৰে এই কিতাপসমূহ ইয়াত গোট খুৱাইছে আৰু এটা ক্ষুদ্ৰ পুথিভঁৰাল ইয়াত গঢ়ি তুলিছে যোনে চুলি কাটিব আহিছে চুলি কটাৰ সময়ত তেওঁলোকে কিছু সময় এনেদৰে এই কিতাপ লৈ পেলাই কিতাপ পঢ়ে যিহেতু মানুহৰ মাজৰ পৰা কিতাপ পঢ়াৰ পৰিৱেশটো কিছু কমি গৈছে তাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ এক
পদক্ষেপ গ্ৰহণ কৰিছে মই দেখুৱাই গৈছোঁ সামগ্ৰিক পৰিৱেশ তাৰ সমান্তৰালকৈ মই কথা পাতিব বিচাৰিম জিল মিলৰ সৈতে যিহেতু এক সুন্দৰ প্ৰচেষ্টা কিমান বছৰ ধৰি এই পন্থা আপুনি হাতত লৈ আছে মোৰ এই বৃত্তিটোৰ লগত জড়িত হোৱা মোটামুটি 9 বছৰ হৈছে চুলি কটা বৃত্তিটোৰ লগত আৰু তাৰপিছতে ইতিমধ্যে 5 বছৰ হৈছে এই ক্ষুদ্ৰ পুথিভঁৰালটো সংলগ্ন কৰা ইয়াত আৰু ইয়াৰ সংলগ্ন কৰাৰ মানে মূল কথাটোৱে হৈছে কিতাপৰ প্ৰতি এটি মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰা আৰু আগ্ৰহ সৃষ্টি কৰা যিহেতুকে আজিৰ ভাৰ্চুৱেল জগতত মোবাইল ফোনৰ পৰা আদি কৰি ইণ্টাৰনেটে মানুহক বহু অলপ মানে যান্ত্ৰিকতা কৰি তুলিছে তাৰ মাজতেই মানুহে কিতাপ পঢ়াৰো অলপ মাদকতাটো ল'ব লাগে কিতাপ পঢ়াৰ যিটো মাদকতা সেইটো মোবাইলত মোৰ মতে নাপায় এটা অন্যান্য মাদকতা থাকে কিতাপৰ মাজত যিহেতুকে আমিও নিজেও পঢ়োঁ আৰু ইতিমধ্যে মানে কিছু লোকৰ কিতাপ পঢ়াৰ মানসিকতা থাকিলেও কিতাপ আজিকালি ক্ৰয় কৰাটো বৰ সহজ কথা নহয় কিতাপ যথেষ্ট দামবিলাক বৃদ্ধি পাইছে আৰু সেই হেতুকে ইয়াত আহি পেলাই অন্ততঃ কিতাপখন এপাক চাব পাৰে আৰু যিসকল গ্ৰাহকে ভাল লগা কিতাপখন ইয়াত পঢ়িতো সেইকণ সময়ৰ ভিতৰত শেষ কৰিব নোৱাৰে তেওঁলোকক মই দি পঠাওঁ আৰু সেইমতে তেওঁলোকে ঘূৰাই দিয়ে দেই ইয়াৰ সৈতে বিদায় লওঁ নমস্কাৰ এইটো মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল